নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত 2 নম্বৰ পাঠটি মধ্যযুগৰ অসম এই পাঠটিৰ 5 নম্বৰ অংশটোৰ বিষয়ে আলোচনা কৰিম এতিয়া চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম কছাৰীসকলৰ বিষয়ে অৰ্থাৎ কছাৰী ৰাজ্যৰ বিষয়ে আজি আমি আলোচনা কৰিম এতিয়া আহাচোন আৰম্ভ কৰো এয়া চোৱা কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসী অৰ্থাৎ এওঁলোকে অসমত অতি পুৰণি কালতেই আছিল ঠিক আছে সেই কাৰণে কি বুলি কোৱা হৈছে কছাৰীসকলক অসমৰ পুৰণি অধিবাসী বুলি কোৱা হৈছে ইতিহাসবিদসকলে বিশ্বাস কৰে যে প্ৰাচীন কালত কছাৰীসকলে কামৰূপ ৰাজ্যত শাসন কৰিছিল আৰু ইতিহাসবিদসকলে কি বিশ্বাস কৰে প্ৰাচীন কালত কামৰূপ ৰাজ্যত এই কছাৰীসকলে শাসন কৰিছিল বুলি বিশ্বাস কৰে তাৰ পিছত চোৱা তেওঁলোকৰ এই শাসন বৰ্তমান বাংলাদেশৰ সিলেট মৈমানসিং আদিকে ধৰি বংগোপসাগৰৰ পাৰলৈকে বিস্তৃত আছিল আৰু তেওঁলোকৰ শাসন কলৈকে বিস্তৃত আছিল বাংলাদেশৰ সিলেট মৈমানসিং আদিকে ধৰি বংগোপসাগৰলৈকে বিস্তৃত আছিল তাৰ পিছত চোৱা চুটিয়া কোচ ত্ৰিপুৰী শৰণীয়া গাৰো ৰাভা লালুং ডিমাছা জনগোষ্ঠীয়সকল আদিতে এই কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল অৰ্থাৎ এই জনগোষ্ঠীসকল কি আছিল প্ৰথমতে কছাৰী আছিল ঠিক আছে জনগোষ্ঠী কেইটা চোৱা চুটিয়া কোচ ত্ৰিপুৰী শৰণীয়া গাৰো ৰাভা লালুং আৰু ডিমাছা এই জনগোষ্ঠী কেইটা কি আদিতে কি আছিল কছাৰী আছিল ঠিক আছে কিন্তু এই জনগোষ্ঠীৰ লোকসকল সময়ত বিভিন্ন স্থানত নিগাজিকৈ থাকিবলৈ লোৱাত চৌপাশৰ পাৰিপাৰ্শ্বিক পৰিৱেশৰ প্ৰভাৱত নিজস্ব কৃষ্টি সংস্কৃতিৰ জন্ম দিয়ে তাৰ পিছত কি হ'ল তেওঁলোকে নিজস্ব কৃষ্টি সংস্কৃতিৰ কি কৰিলে জন্ম দিলে ঠিক আছে তেওঁলোকে কি হ'ল মানে বিভিন্ন স্থানত যেতিয়া নিগাজিকৈ থাকিবলৈ ললে অৰ্থাৎ বেলেগে যেতিয়া মানে নিগাজিকে স্থাপন কৰিলে বসতি স্থাপন কৰিলে নিগাজিকে তেতিয়া তেওঁলোকে কৰিলে কি নিজে কিছুমান কৃষ্টি সংস্কৃতিৰ জন্ম দিলে আৰু এই সংস্কৃতি পূৰ্বৰ কছাৰী সংস্কৃতিৰ পৰা কিছু হলেও পৃথক আৰু এই সংস্কৃতিবোৰ কি হ'ল আগৰ কছাৰী সংস্কৃতিতকৈ কিছু পৰিমাণে হলেও পৃথক হ'ল ঠিক আছে তাৰপিছত চোৱা সেয়েহে এই লোকসকল বিভিন্ন স্থানত বিভিন্ন নামেৰে জনাজাত হ'ল যেনে বড়ো কছাৰী মেচ ডিমাছা গাৰো হাজং শৰণীয়া সোণোৱাল ইত্যাদি আৰু এইসকল কি হ'ল পিছলে বিভিন্ন নিজে নাম ললে নাম লৈ বিভিন্ন নামেৰে তেওঁলোক পৰিচিত হ'ল তাৰ ভিতৰত কি বড়ো কছাৰী মেচ ডিমাছা সোণোৱাল আদি ঠিক আছে তাৰ পিছত চোৱা এনে বিস্তৃতিৰ প্ৰতি লক্ষ্য কৰিয়েই ইতিহাসবিদসকলে অনুমান কৰে যে এসময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলেই কছাৰী ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল আৰু ইতিহাসবিদসকলে কি অনুমান কৰে যে উত্তৰ পূৰ্বাঞ্চলৰ অধিকাংশ অঞ্চলেই কি আছিল কছাৰী ৰাজ্যৰ অধীন আছিল তাৰ পিছত চোৱা কছাৰীসকলৰ ইতিহাসৰ লিখিত ৰূপত পাবলৈ একেবাৰে কঠিন আৰু কছাৰীসকলৰ ইতিহাস মানে তেওঁলোকে ক'ত আছিল প্ৰথমতে ক'ৰ পৰা ক'ত গ'ল কেনেকৈ আহিল এই লিখিত ৰূপটো পাবলৈ কি কঠিন লিখিত ৰূপত পোৱা নাযায় ত্ৰয়োদশ শতিকাত আহোমসকলে অসমলৈ অহাৰ পাছত আৰু উত্তৰ পূব ভাৰত ব্ৰিটিছসকলৰ অধীনলৈ অহাৰ পাছতে কছাৰীসকলৰ বিষয়ে কিছু তথ্যৰ লিখিত ৰূপ পোৱা যায় অৰ্থাৎ লিখিত ৰূপ কেতিয়া পোৱা যায় যেতিয়া আহোমসকল আহিল ত্ৰয়োদশ শতিকাত যেতিয়া অসমলৈ আহোমসকল আহিল আৰু ব্ৰিটিছৰ অধীনত যেতিয়া গ'ল উত্তৰ পূব ভাৰত যেতিয়া ব্ৰিটিছৰ অধীনত গ'ল তাৰ পিছতে কিছুমান আমি তথ্য লিখিত তথ্য লাভ কৰোঁ তাৰ আগলৈকে আমি কছাৰীসকলৰ বিষয়ে লিখিত তথ্য পোৱা নাই তাৰ পিছত চোৱা আহোমসকলৰ অসম আগমনৰ সময়ত কছাৰীসকলে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌৰ পৰা কলঙলৈ এই বিস্তৃত ভূভাগত শাসন কৰি আছিল অৰ্থাৎ আহোমসকলৰ আগমনৰ সময়ত যেতিয়া আহোমসকল আহিছিল তেতিয়া কছাৰীসকলে ক'ত শাসন কৰি আছিল চোৱা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে দিখৌৰ পৰা কলঙলৈ
দিখৌ নৈৰ পৰা কলঙলৈ এই বিস্তৃত ভূভাগত কি কৰি আছিল কছাৰীসকলে শাসন কৰি আছিল তাৰ পিছত চোৱা আহোম বুৰঞ্জী মতে কছাৰী ৰাজ্য যথেষ্ট শক্তিশালী আছিল আৰু আহোম বুৰঞ্জী মতে কি কছাৰী ৰাজ্যখন যথেষ্ট শক্তিশালী আছিল তেওঁলোকে অসমত প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰি যাৱতীয় শক্তি সঞ্চয় কৰাৰ পিছতে কছাৰী ৰজাক পৰাভূত কৰিবলৈ সক্ষম হৈছিল আৰু আহোমসকলে কি কৰিবলগীয়া হৈছিল কছাৰী ৰজাক পৰাভূত কৰিবলৈ 200 বছৰ কাল শক্তি গোটাবলগীয়া হৈছিল ঠিক আছে 200 বছৰ কাল শক্তি গোটোৱাৰ পিছতে তেওঁলোকে কছাৰী ৰাজ্য নিজৰ বহলে আনিব পাৰিছিল অৰ্থাৎ কছাৰী ৰাজ্য আক্ৰমণ কৰিব পাৰিছিল আহোমৰ নিচিনা শক্তিশালী শাসকে ঠিক আছে আহোমসকলটো বহুত পৰাক্ৰমী আছিল সেই আহোমসকলে কি কৰিবলগীয়া হৈছিল প্ৰায় 200 বছৰ কাল ৰাজত্ব কৰি যাৱতীয় শক্তি সঞ্চয় কৰিবলগীয়া হৈছিল তাৰ পিছত চোৱা ব্ৰহ্মপুত্ৰ উপত্যকাত থকা কছাৰী ৰাজ্য নিজৰ অধীনলৈ আনিছিল আৰু এই যে কলো আমি 200 বছৰ কাল শক্তি সঞ্চয় কৰিলে কৰি কি কৰিলে কছাৰী ৰাজ্যখন নিজৰ অধীনলৈ আনিলে কোনে আনিলে অৰ্থাৎ আহোমসকলে কি কৰিলে আহোম বুৰঞ্জীৰ পৰা আমি কি জানিব পাৰো যে তেওঁলোকে 200 বছৰ কাল শক্তি সঞ্চয় কৰি কছাৰীসকলক নিজৰ অধীনলৈ আনিছিল অৰ্থাৎ 200 বছৰ কাল শক্তি সঞ্চয় কৰিহে তেওঁলোকে কছাৰীসকলক নিজৰ অধীনত আনিব পাৰিছিল অৰ্থাৎ তেওঁলোক কি আছিল কছাৰী ৰাজ্য কি আছিল যথেষ্ট শক্তিশালী আছিল ঠিক আছে কছাৰীসকল বহুত শক্তিশালী হোৱা কাৰণে কি কৰিবলগীয়া হ'ল 200 বছৰ কাল তেওঁলোকক লাগিল কছাৰীসকলক পৰাভূত কৰিবলৈ অৰ্থাৎ আমি আহোম বুৰঞ্জী মতে কি পাওঁ যে 200 বছৰ কাল শক্তি সঞ্চয় কৰি আহোমসকলে কছাৰীসকলক পৰাভূত কৰিছিল অৰ্থাৎ 200 বছৰৰ শক্তি গোটাই মেলি লৈ কি কৰিছিল কছাৰীসকলক নিজৰ অধীনলৈ আনিছিল বুজিছা নিশ্চয় তাৰ পিছত চোৱা কছাৰীসকলৰ নিজা প্ৰবাদ অনুসৰি তেওঁলোক তিব্বতৰ আৰু চীনৰ পৰা ভাৰতলৈ আহিছিল আৰু কছাৰীসকল ক'ৰ পৰা আহিছিল তিব্বতৰ পৰা আৰু চীনৰ পৰা কছাৰীসকলৰ কেইজনমান উল্লেখযোগ্য ৰজা হ'ল মহামাণিক্য খুনখৰা যশোনাৰায়ণ তাম্ৰধ্বজ কৃষ্ণচন্দ্ৰ গোবিন্দচন্দ্ৰ আদি অৰ্থাৎ ৰজাৰ যদি কথা সুধে মহামাণিক্য খুনখৰা কৃষ্ণচন্দ্ৰ গোবিন্দচন্দ্ৰ তাম্ৰধ্বজ আদি মনত থাকিব তাৰ পিছত চোৱা কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাড়িত হৈ ডিমাপুৰত ৰাজধানী পাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাড়িত হৈ ক'ত ৰাজধানী পাতিছিল ডিমাপুৰত মনত ৰাখিবা দেই ডিমাপুৰত কছাৰীসকলে কি কৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাড়িত হৈ ডিমাপুৰত কি কৰিছিল ৰাজধানী পাতিছিল তাৰ পিছত চোৱা আহোমসকলে পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰি দখল কৰাৰ পাছত কছাৰীসকলে ৰাজধানী মাইবঙলৈ স্থানান্তৰিত কৰে তাৰ পিছত কি কৰিলে তেওঁলোকে ৰাজধানীখন মাইবঙলৈ স্থানান্তৰিত কৰিলে অৰ্থাৎ যেতিয়া কছাৰী ৰাজ্য আক্ৰমণ কৰিছিল আহোমসকলে যেতিয়া কছাৰী ৰাজ্য দখল কৰিছিল তাৰ পিছত কি কৰিলে ৰাজধানীখন মাইবঙলৈ স্থানান্তৰিত কৰিলে ঠিক আছে তাৰ পিছত চোৱা আহোম বুৰঞ্জী মতে কছাৰীসকলৰ লগত আহোম আৰু ওচৰ চুবুৰীয়া জয়ন্তীয়াসকলৰ সঘনাই সংঘৰ্ষ হৈছিল কছাৰীসকলৰ লগত কি হৈছিল জয়ন্তীয়াসকলৰো সংঘৰ্ষ হৈ আছিল আৰু এই তথ্য আমি ক'ত পাওঁ আহোম বুৰঞ্জীত তাৰ পিছত চোৱা 1832 খ্ৰীষ্টাব্দত গোবিন্দচন্দ্ৰৰ মৃত্যুৰ পাছত ইংৰাজসকলে কছাৰী ৰাজ্য নিজৰ লগত সামিল কৰে আৰু ইংৰাজসকলে কি কৰে 1832 চনত খ্ৰীষ্টাব্দত এটো মনত ৰাখিবা দেই 1832 খ্ৰীষ্টাব্দত কি কৰে ইংৰাজসকলে যেতিয়া গোবিন্দচন্দ্ৰৰ মৃত্যু হয় মৃত্যুৰ পাছত তেওঁলোকে কছাৰী ৰাজ্যখন নিজৰ লগত সামিল কৰি লয় কোনে সামিল কৰে ইংৰাজসকলে কৰে কেতিয়া কৰে এইটো চনটো চোৱা 1832 খ্ৰীষ্টাব্দত কৰে কাৰ মৃত্যুৰ পিছত কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ মৃত্যুৰ পিছত মনত থাকিব তাৰ পিছত চোৱা ব্ৰিটিছে তুলাৰাম নামৰ সেনাপতি এজনক কাছাৰৰ উত্তৰ অংশত কৰতলীয়া শাসনকৰ্তা পাতিছিল আৰু ব্ৰিটিছে কি কৰিলে এজন সেনাপতিক কৰতলীয়া শাসনকৰ্তা পাতিলে কি নাম সেনাপতিজনৰ তুলাৰাম
সেনাপতি ঠিক আছে এয়া চোৱা ইতিহাসত তেওঁ তুলাৰাম সেনাপতি বুলি জনা যায় তুলাৰাম সেনাপতি তেওঁ কোন আছিল কছাৰী ৰাজ্যৰ ব্ৰিটিছৰ অধীনৰ কৰ্তলীয়া শাসনকৰ্তা তাৰ পিছত চোৱা তুলাৰাম সেনাপতিয়ে 1854 খ্ৰীষ্টাব্দলৈ এই ভূভাগত শাসন কৰিছিল অৰ্থাৎ কছাৰী ৰাজ্যত কেতিয়ালৈ শাসন কৰিছিল 1854 খ্ৰীষ্টাব্দলৈকে ঠিক আছে বুজি পালা এতিয়া চাও আহা মূল্যায়নৰ ফালে এয়া চোৱা কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাড়িত হৈ ক'ত ৰাজধানী পাতে ক'ত পাতিছিল ডিমাপুৰত হয় নে নাই এয়া চোৱা ডিমাপুৰ কছাৰীসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বিতাড়িত হৈ ৰাজধানী পাতিছিল ক'ত ডিমাপুৰত থাকিব মনত তাৰ পিছত চোৱা তুলাৰাম সেনাপতিয়ে 10 খ্ৰীষ্টাব্দলৈকে অসমত শাসন কৰিছিল কেতিয়ালৈকে কৰিছিল অসমত মানে কছাৰী ৰাজ্য দেই অসম নহয় ক'ব গ'লে কছাৰী ৰাজ্যত শাসন কৰিছিল কেতিয়ালৈকে 1854 খ্ৰীষ্টাব্দলৈকে সেইটো মনত ৰাখিবা দেই 1854 খ্ৰীষ্টাব্দলৈকে অৰ্থাৎ কি কৰিছিল কছাৰী ৰাজ্যত শাসন কৰিছিল কছাৰী ৰাজ্যত শাসন কৰিছিল কোনে কৰিছিল তুলাৰাম সেনাপতিয়ে কৰিছিল ঠিক আছে অৰ্থাৎ তুলাৰাম সেনাপতি কোন আছিল ব্ৰিটিছৰ কৰ্তলীয়া শাসনকৰ্তা মনত আছেনে তুলাৰাম সেনাপতি আছিল ব্ৰিটিছৰ কৰ্তলীয়া শাসনকৰ্তা আৰু ব্ৰিটিছে কি কৰিছিল যেতিয়া গোবিন্দ চন্দ্ৰৰ মৃত্যু হৈছিল 1832 খ্ৰীষ্টাব্দত মৃত্যু হোৱাৰ পিছত কি কৰিলে কছাৰী ৰাজ্য নিজৰ অধীনত লৈ ললে এইখিনিতো পঢ়াইছো মনত আছেনে নাই ইংৰাজে কি কৰিলে গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পিছত কছাৰী ৰাজ্যখন নিজৰ অধীনত লৈ ললে 1832 খ্ৰীষ্টাব্দত লৈ কি কৰিলে সেই ৰাজ্যখন শাসনৰ কাৰণে তুলাৰাম সেনাপতি নামৰ এজনক সেনাপতি পাতিলে অৰ্থাৎ কৰ্তলীয়া ৰজা পাতিলে পাতি এই কছাৰী ৰাজ্যখন শাসন কৰিবলৈ দিলে আছে কথা মনত সেই তুলাৰাম সেনাপতিয়ে আমাক প্ৰশ্নটো কি সুধিছে যে তুলাৰাম সেনাপতিয়ে কিমান চনলৈকে শাসন কৰিছিল কিমান খ্ৰীষ্টাব্দলৈকে আৰু এই তুলাৰাম সেনাপতিয়ে 1854 খ্ৰীষ্টাব্দলৈকে কি কৰিছিল এই কছাৰী ৰাজ্যখন শাসন কৰিছিল ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন এতিয়া চোৱা ইয়াৰ পিছৰটো প্ৰশ্ন 1830 খ্ৰীষ্টাব্দত গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পাছত ইংৰাজসকলে কছাৰী ৰাজ্য নিজ ৰাজ্যৰ লগত সামিল কৰে শুদ্ধ নে অশুদ্ধ সুধিছে কি হ'ব কৰিছিল নে নাই 1830ত কৰিছিল নে চনটো কিমান আছিল 1832 আছিল হয় নে নাই সেইকাৰণে এইটো কি হ'ব এইটো হ'ব অশুদ্ধ চনটো কি 1832 খ্ৰীষ্টাব্দত কি কৰিছিল গোবিন্দ চন্দ্ৰৰ মৃত্যুৰ পাছত ইংৰাজসকলে কছাৰী ৰাজ্য নিজৰ ৰাজ্যৰ লগত সামিল কৰিছিল ঠিক আছে এইকাৰণে এইটোৰ উত্তৰ কি অশুদ্ধ বুজিছা আজিলৈ ইমানতে এৰিছো পৰৱৰ্তী শ্ৰেণীত পৰৱৰ্তী অংশৰ সৈতে আকৌ লগ পাম ধন্যবাদ